অঁ মা কোৱা। তই গৈ পালি নে? অঁ পালোঁ দে। তই থাকিবলৈ কাৰণে ভাড়াঘৰ বিচাৰি পালি নে নাই? নাই মই এতিয়া নামিছোঁহে যাম বিচাৰিলে পাম এতিয়া পালে তোমাক ফোন এটা কৰিম দিয়া। হ'ব দে পালে মোক কল এটা কৰিবি হা বাবা। ঠিক আছে দিয়া। খুৰা ভাড়া ৰুম আছেনে? আহচোন তুমি ভিতৰলৈ আহা। বহাচোন। ক'ৰ পৰা আহিছা তুমি? অঁ খুৰা মই যোৰহাটৰ পৰা আহিছোঁ। তেজপুৰলৈ ট্ৰেন্সফাৰ কৰাইছে। তাৰপিছত মই থাকিবৰ কাৰণে আপোনাৰ ঘৰ বিচাৰি আছিলোঁ। তাৰপিছত আপোনাৰ ৰাস্তা দি যাওঁতে আপোনাৰ ঘৰৰ আগফালে টুলেট দেখি পাই মই সোমাই আহিলোঁ মানে। তাৰ ভাবিলোঁ সুধি চাওঁ থাকিব পাৰে ৰুম। ঠিক আছে বাৰু আহা, তুমি মোৰ লগতে আহা। এইখন তোমাৰ শোৱা বিচনা, এখন টেবুল, এইটো পিছফালে বাথৰুম যোৱাৰ এইটো ৰাস্তা। ঠিক আছে? আহা বাহিৰলৈ যাওঁ। ঠিক আছে বহাচোন। এতিয়া তুমি খোৱা লোৱাটো ক'ত কৰিবা? খোৱা লোৱাটো হোটেলত কৰিম। কৰিব নালাগে যে ইয়াতে থাকি ইয়াতে খোৱা লোৱা কৰিবা। তুমি অকলে থাকিবা? হয় বাৰু। খোৱা-লোৱাখিনি ইয়াতে কৰিবা। কেতিয়াবা থাকিবা তুমি? মই খুৰা আজিৰ পৰাই থাকিম বুলি ভাবিছোঁ কাৰণ কাইলৈৰ পৰা মোৰ ডিউটি আৰম্ভই হ'ব। ঠিক আছে থাকিবাতো আজি? ৰুমটো চাফা কৰিব লাগিব নহয়। মই চাফা কৰি দিওঁ তোমাক? নাই হ'ব খুৰা মই পাৰিম। পাৰিবা? অভ্যাস আছে। ঠিক আছে বাৰু কৰি ল'বা। যোৱা। অঁ মা কোৱা। তই কি ল'ৰা অ? কিয় তোমাৰে ল'ৰা কি হ'লনো আকৌ? ৰুম পালে না তই একো নকলিয়ে যে? অঁ পালোঁ ৰুমতে আছোঁ এই গা পা ধুই আহি বহিছোঁ। হয় নেকি? ঠিকে আছে দে। অঁ আৰু কি জানা মা খুৰাজনে কৈছে খোৱা বোৱাবিলাক তেওঁলোকৰ ঘৰৰ পৰাই দিব বোলে মোক। বাবা শুনচোন কোৱা। ভাড়া কিমান? অঁ ভাড়া কথা একো মোক কোৱাই নাই আকৌ এইফালে খোৱা বোৱাও দিম বুলি কৈছে। হয় নেকি? এটা কাম কৰিবি অহা সময়ত অকণ বেছিকে দি থৈ আহিবি হা। অঁ সেইটোতো দিব লাগিব সেইটো দি যাম বাৰু। দে বাবা তই শু। ঠিক আছে দিয়া আজি দিনটোতো ঘৰ বিচাৰোঁতে টাইমেই গ'ল। দে হ'ব দে মই শুই যাওঁ। দে। গুড মৰ্ণিং কেনেকুৱা আছে তোমালোক? আজিৰ পৰা তোমালোকৰ এইজন নতুন ছাৰ দেই। তোমাৰ নাম? তোমাৰ নাম? তোমাৰ নাম? তোমাৰ নাম? তুমি এইটো এনেকৈ কৰা এনেকৈ কৰিবা দেই। তুমি কি কৰি আছা? এইটো এনেকৈ লিখা। লিখা। তুমি লিখা নাই নেকি? লিখা। লিখা লিখা। বুজিব পাৰিছা নাই?
হ'ল তৰা পাচলিকেইটা কাটি দেচোন ঘৰ কোনোবা আহিছে নেকি ইমান শাক-পাচলি বিচাৰে কাটিবলে কিয় তই নাজানো নেকি আমাৰ ঘৰত নতুনকে ভাৰতীয় ল'ৰা এটা আহিছে নহয় লোৱা এইখিনি হ'ল এই চাহখন দি থৈ আপোনালৈ মায়ে চাহ দি পঠাইছিল চৰি হা দৰ্শন নকৰি পাহৰিছোঁ নেক্সট টাইমৰ পৰা দৰ্জাখন মাৰি ল'ব আকৌ ঠিক আছে নেক্সট টাইমৰ পৰা দৰ্জাখন মাৰি ল'ব আকৌ মোৰ আছে নেকি যাবলৈ খুৰা ওলাইছোঁ বহাচোন মাজনী এই চাহ খাবলৈ আহা নামটো সোধাই নহ'ল মই খুৰা মোৰ নাম দীপ ঘৰত কোন আছে ঘৰত মোৰ মা আছে দেউতা আছে ভণ্টি এজনী আছে দেউতাই চাকৰি কৰে নেকি নাই হাজিৰা কৰে আকৌ মায়ে হাউচ ৱাইফ তাৰপিছত ভণ্টি কিবা ক্লাছ 10 পাইছে ঠিকে চাব লাগিব এইবিলাক ঘৰখন এই তাই ঘৰখন ময়ে চলাই আছোঁ ঠিক আছে এতিয়া ডিউটিলৈ যাবা চাহকাপ খাই যোৱা মাইনা অ' মাজনী মাজনী শুনচোন ছাৰৰ আমাৰ গাঁওখন ফুৰাই আনিবি আজি নাযাওঁ দিয়া দেউতা কাইলৈ এনেও দেওবাৰ কাইলৈ বন্ধ দিম কাইলৈ যাম অঁ ঠিকে আছে দিয়া কাইলৈ যাম এতিয়া তোমাৰ নামটো সোধাই হোৱা নাই নহয় মোৰ নামটো নাজি তৰা মোৰ ঘৰত চবেই তৰা বুলিয়ে মাতে তো মই আজি তোমাৰ তৰা বুলিয়ে মাতিম ঠিক আছে মাতিবা ঠিক আছে ব'লা এতিয়া যাওঁ ফুৰিব ফুৰিব দিনৰ পিছত দিন গ'ল মাহবোৰ উকলিল তৰাই দীপৰ প্ৰতি আকৰ্ষিত হ'ব ধৰিলে তৰা উঠাচোন ছাৰে বিচাৰি দিছে তোমাক এটাও মানে ডিউটি টাইমত ভাবিলে নহয় ইমান ধুনীয়া সপোন এটা দেখিছিলোঁ সকলোৱে ভাঙি পেলালে আৰু এইজনে সকলোতো দূৰৰে কথা সকলোতো ভাল পাওঁ বুলি ক'ব নোৱাৰে পাতিছিলে নেকি কাপোৰ পেক কৰি আপুনি ক'লে যায় অঁ মোৰ ফেমিলিখন চহৰত ট্ৰেন্সফাৰ আপুনিচোন মোক কয় নাই আপোনাৰ ট্ৰেন্সফাৰ হ'ব বুলি কি কৰিবা কোৱা চৰকাৰী কাম সম্ভৱে হৈ গ'ল আপোনাৰ বাৰু বুলি মনত নাথাকে
পৰিব। লগতে লাগি কৰিলোঁ উপায় নাই চিকেন কৰিছোঁ এই বিষয়ে তোমাৰ কেনেকৈ এটা পাৰ কৰিব গভীৰ বাবে সময়বিলাক গুচি গ'লোঁ শেষত তোমাক এটা কথাই কওঁ, তুমি মোৰ জীৱনৰ কৰি হ'বানে? তুমি চিন্তা নকৰিবা, তুমি আজি ক'ব নালাগে, তুমি সময় লোৱা। মই তোমাৰ উত্তৰটোলৈ অপেক্ষা কৰিম। তুমি ভালকে থাকিবা। আকৌ কেতিয়া আহিবা? নাজানো আৰু কেতিয়া আহিব পাৰোঁ। হেল্ল', কোনে কৈছে? হেল্ল', হেল্ল', কান্দিছে যে কোন হয় বাৰু? হেল্ল', মই তৰা। তৰা, কান্দিছা কিয়? কি হৈছে তোমাৰ? হেল্ল', মাত দিয়াচোন। মই নোৱাৰিম আৰু। নিজেতো তেওঁ বিন্দাছ আছে, মোৰ খবৰ এটা ল'বলৈ সময় নাই। আপুনি বহুত বেয়া, বহুত বেয়া আপুনি, বহুত বেয়া। আৰে হৈছে কি তোমাৰ? নামাতিবা মোক, ইমান দিনে মোলৈ মনত পৰা নাছিলেনে? এদিনটো মোলৈ ফোন এটা কৰিব পাৰিলা হয়। আৰে তুমি জানাই মই নতুন এখন চহৰলৈ গৈছোঁ, তাত কামত বহুত বিজি আছিলোঁ মই। মই ইয়াত আছোঁ বুলি কেনেকৈ গম পালা? অঁ, তুমি ইয়াত আছা বুলি মই তোমাক সুৰৰ পৰাই সুধিয়ে গম পাইছোঁ। মানে কি, মই ইয়াৰ পৰা গৈ খুৰাক কৈলোঁ আমাৰ কথা, তো খুৰা সন্মতি দিছে, যদিহে তোমাৰ একো আপত্তি নাই। আপুনি সঁচাকৈ বহুত বেয়া, বহুত বেয়া।